কংগ্ৰেছৰ এতিয়া যিটো তেওঁলোকৰ ভিতৰত মনোমালিন্য তেওঁলোকৰ ভিতৰখন একদম খোকলা হৈ গৈছে ভিতৰখন একেবাৰে তেওঁলোকৰ একো নাই তেওঁলোকৰ মই আগতেও আপোনাক কৈছোঁ যে তেওঁলোকৰ ভিতৰত কোনো ধৰণৰ তেওঁলোকৰ অৰ্গেনাইজেশ্যনেল এঠা যিটো পলিটিকেল এঠা যিটো সেইটো তেওঁলোকৰ মাজত নিজৰ মাজত তেওঁলোকৰ আশ্বাস আৰু বিশ্বাস হেৰুৱাইছে আৰু সেইটো কমলক্ষ প্ৰকাশই যিটো কৈছে এইটো মোতকৈ আৰু ভেটি ভিতৰলৈ সোমাব পৰা ব্যৱস্থাত থকা এজন ব্যক্তি মই উপলব্ধি কৰিছোঁ যিটো দেখি শুনি বুজিছোঁ এইটো কথা হ'ল কংগ্ৰেছৰ যে ইতিহাস হৈ যাব পাৰে এইটো কথা লৈ মই মনত দুখ লাগিছে কেতিয়াবা 140 বছৰীয়া দল এটাৰ এই ব্যৱস্থাটোত আমি সঁচাকৈ ৰাজনৈতিকভাৱে এনেকুৱা পতন হ'ব বুলি মই কেতিয়াও ভবা নাই ইয়াৰ কথা হ'ল অসমীয়া আমাৰ এটা কথা আছে যে কেৰমৰ গুটিটো আপুনি যেনেকৈ মাৰিব ৰিবন তেনেকৈ আহিব যোৱা 70 বছৰে অসমৰ ৰাইজক যি প্ৰতাৰণা কৰিলে কংগ্ৰেছে তাৰ ফল এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গোটেই দেশে ভোগ কৰিবলগীয়া হৈছে কংগ্ৰেছে এতিয়া যি ধৰণে লাগি আছে কংগ্ৰেছে হয়তো কোনোবা এটা সিটত তেওঁলোকে জিকিব পাৰে কোনোবা এটা সিটত জিকিব পাৰে সেইটোৱে তেওঁলোকৰ কথা আছে এতিয়া আমি আমাৰ ফালৰ পৰা আমাৰ দুটা সিটৰ ভিতৰত আমাৰ অলপ চেলেঞ্জ আছে এটা আছে নগাঁও আছে এটা আছে আমাৰ কৰিমগঞ্জ কিন্তু আমি কৰিমগঞ্জৰ সিটটো এতিয়া প্ৰায় অলমোষ্ট আমি কনফাৰ্ম হৈছে যে কৰিমগঞ্জৰ সিটটো আমাৰ ফেভাৰত আহিব কিন্তু নগাঁও সিটত আমাৰ চেলেঞ্জ আছে আমি নগাঁও সিটটো এতিয়া একাষাৰে আপোনালোকক কৈ দিব নোৱাৰোঁ যে আমাৰ কেনেকুৱা পৰিস্থিতি হ'ব তাত আমাৰ কি ধৰণৰ কথা ভোটৰ বিন্যাসটো কি ধৰণে হৈছে আমি এই গোটেই কথাটো আমাৰ R&D চলি আছে চলি থকাৰ পাছতহে আমি গোটেই কথাটো ক'ব পাৰিম আজিৰ ডেটত আমি 100% কৈ দিব নোৱাৰোঁ যেনেকৈ গৌৰৱ গগৈ কথাটো আমি কৈছোঁ যোৰহাট সিটটোত আমি 1 লাখৰ পৰা 1,10,000 বা 20,000 ভিতৰত আমি জিকিম কিন্তু নগাঁও সিটটোত আমি সেইটো কৈ দিব পৰা অৱস্থাত আজিৰ ডেটত মোৰ নিজৰ বিবেচনাত মই কৈছোঁ মোৰ R&D চলি আছে আৰু 3-4টা দিনৰ পাছত আপোনালোকক ইয়াতে মই থাকিমেই মই আৰু 6টা দিন মই আপোনালোকক কৈ দিব পাৰিম মই একেবাৰে শেষ বুলি এই মুহূৰ্তত ক'ব নোৱাৰোঁ কাৰণ আমি নগাঁও সিটৰ কথাটোত আমি 100% কনফাৰ্ম নহয় সেইকাৰণে আমি কৈছোঁ যে কংগ্ৰেছ শূন্য হ'ব নে কি নহ'ব তাৰ 5 দিনৰ মই আছোঁ ইয়াতে মই 5 তাৰিখলৈকে ইয়াত থাকিমেই 6 তাৰিখে যাম 5 তাৰিখৰ ভিতৰত আপোনালোকে ইয়াতে মোক লগ পাব আপোনালোকে মোক সুধিব মই সেই কথাখিনি আপোনাক কৈ পাৰিম কমলক্ষ প্ৰকাশ তেওঁলোকৰ কিচেন কেবিনেট মইনো তেওঁলোকৰ ড্ৰয়িং ৰুমত বহা মানুহ তেওঁলোকৰতো পাকঘৰত সোমোৱা মানুহ নহয় কিন্তু কমলক্ষ প্ৰকাশ আজিৰ ডেটতো কংগ্ৰেছৰ কিচেন কেবিনেট সেইকাৰণে কমলক্ষ প্ৰকাশই কৰিব পাৰিছে কিন্তু মই আপোনালোকক যোৰহাটৰ সিটটোৰ কথা যিমান ষ্ট্ৰংলি কৈছোঁ কিন্তু নগাঁও সিটটোৰ কথা কোৱা নাই আপোনালোকে মোৰ কথাখিনিক আপোনালোকে এনালাইচিছ কৰক সেইখিনি কথাই মই আপোনালোকৰ আগত কৈছোঁ আমি যোৰহাট সিট জিকিম প্ৰথমৰ 5টা সিট আমি জিকিম দ্বিতীয়তে আমি 4টা সিট জিকিম 5 নম্বৰ যিটো সিট সেইটো নগাঁও সিটটোৰ কথা এই মুহূৰ্তত আমি এতিয়া ক'ব পৰা অৱস্থাত নাই আমি R&D কৰি আছোঁ আৰু 4-5 দিনৰ ভিতৰত পাব ছোৱালী এজনী যেতিয়া আপোনালোকে বিয়া কৰে আনে এমাহমানলৈ পুৰণা ঘৰখনলৈ মনত পৰি নাথাকে জানো গধূলি মা ক'লে বা দেউতা ক'লে বা ককাই ক'লে ফোন এটা নকৰে জানো কান্দে মনটো মনত পৰি থাকে ইমান দিন যেতিয়া কংগ্ৰেছ কৰিছে অলপ হ'লেও তেওঁলোকলৈ এটা মৰম এটা আছে বা মনত পৰি থাকে সেইটো দূৰ হ'বলৈ অকণ সময় লাগিব সেইকাৰণে তেওঁক মই কিচেন কেবিনেট বুলি কৈছোঁ মইতো তেওঁলোকৰ ড্ৰয়িং ৰুমত বহা বা আগফালে বাৰাণ্ডাত বহা মানুহ মুখ্যমন্ত্ৰীটো 12 বছৰ হৈ গ'ল আৰু আপোনালোকে মুখ্যমন্ত্ৰী কেতিয়া কংগ্ৰেছৰ লগত কিবা আছে বুলি ভাবিলে এইটো সপোনৰ অগোচৰ কথা এইটো কথা কেতিয়াও নহয় মই আপোনালোকক যিখিনি কথা কৈছোঁ এই গোটেই যদি পিকচাৰটো আপোনালোকে ৰাতিপুৱা চাহকাপ লৈ ভাবিব এবাৰ আপোনালোক সাংবাদিক জগতত আছে যেতিয়া আপোনালোকে আমাতকৈ একখোজ আগত থাকে আপোনালোকে গোটেই কথাটো এবাৰ ভালকৈ চাব যে কংগ্ৰেছৰ পৰিস্থিতি কি ভাৰতীয় জনতা পাৰ্টিৰ পৰিস্থিতি গোটেই দেশত আজি কি আৰু অসমত কি সেইটো আপোনালোকে দেখি শুনি বুজি সকলো বুজি পায় কোনে গৌৰৱ গগৈ জিকিব গৌৰৱ গগৈ MP হ'ব গৌৰৱ গগৈ MP হিচাপে তেওঁ অহা যোৱা কৰা সুবিধা যিখিনি পাব সেইখিনি তেওঁ পাব সেইটোৱেই কথা গৌৰৱ গগৈ যদি জিকে আৰু গৌৰৱ গগৈ যদি যোৰহাটৰ সিটটো জিকাব পাৰে তেতিয়া মই কংগ্ৰেছৰ দলৰ সমৰ্থকসকলক মই ধন্যবাদ দিম যে বহুত কষ্ট কৰি তেওঁ জিকালে
দুইফালে দুইফালে দুইফালে